Para apa sih bozar oh আজি গজাপাৰা সাপ্তাহিক বজাৰত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ধাৰতী আৱাস জনজাতি গ্ৰাম উৎকৰ্ষ অভিযানৰ যোগেদি ইয়াতে যি মাল্টিপাৰ্পজ মাৰ্কেটিং চেণ্টাৰ আজি কামৰ শুভাৰম্ভ কৰাৰ কাৰণে মোক যিটো সুযোগটো দিছে সেইকাৰণে মই সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ আৰু মই আশা প্ৰকাশ কৰিছোঁ এই প্ৰকল্পটোৰ যোগেদি এই অঞ্চলৰ যিখিনি অভাৱ অভিযোগ যিখিনি চাহিদা পূৰণ কৰিব লাগে এই মাৰ্কেটটোৱে যথেষ্টখিনি এই অঞ্চলত সকাহ প্ৰদান কৰিব আৰু এই প্ৰকল্পটো স্থাপনৰ কাৰণে অসম চৰকাৰৰ যি বিভাগীয় মন্ত্ৰী তেখেতে এইখিনি আমাৰ অঞ্চলত গ্ৰাম্য অঞ্চলত উন্নয়নৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে মই অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা মই প্ৰকাশ কৰিছোঁ আৰু এই প্ৰকল্পটো অনাৰ ক্ষেত্ৰত আমাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ কাউন্সিলৰ টংকেশ্বৰ ৰাভাদেৱো যিখিনি সহযোগ আগবঢ়াইছে সেইকাৰণে তেখেতকো মই এই অঞ্চলৰ তৰফৰ পৰা তথা দ্বাৰকা আঞ্চলিক দ্বাৰকা ৰাভা হাছং পৰিষদীয় সমষ্টিৰ তৰফৰ পৰা মই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা মই প্ৰকাশ কৰিছোঁ আৰু মই আশা প্ৰকাশ কৰিছোঁ এইটোৱে যথেষ্ট নিশ্চয় এই অঞ্চলৰ মানে সহযোগ আগবঢ়াব এই প্ৰকল্পটোৰ যোগেদি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।